নমস্কাৰ ৱেলকাম টু IS Tangent আপোনালোকে APSC কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশ্যন মেইনছ প্ৰিভিয়াছ ইয়াৰ চ'ল পেপাৰ বিচাৰি ফুৰিছে নেকি IS Tangent আপোনালোকৰ কাৰণে এইবাৰ APSC CC মেইনছ 2022 মডেল এনচাৰ ফ্ৰীতে প্ৰভাইড কৰি আছে তাতে ইনক্লুড আছে জেনেৰেল ষ্টাডিজ 1 জেনেৰেল ষ্টাডিজ 2 জেনেৰেল ষ্টাডিজ 3 জেনেৰেল ষ্টাডিজ 4 আছাম পেপাৰ আৰু এছে ইনক্লুড কৰিছে লগতে IS Tangent UPSC আৰু APSC ফাউণ্ডেশ্যন বেটছ ষ্টাৰ্ট কৰি আছে এণ্ড ডেট টু এট দ্য মষ্ট এফৰ্ডেবল প্ৰাইচ ইন এণ্টায়াৰ নৰ্থ ইষ্ট ইয়াতে দুটা মোড আছে এটা আছে অনলাইন আৰু আনটো হৈছে অফলাইন লগতে এই কোৰ্চটোত এক্সপাৰ্ট গাইডেন্স ফ্ৰী মেণ্টৰশ্বিপ ডাউট ছেশ্যন ক্লিয়াৰেন্স ছেকশ্যনেল মক টেষ্ট আৰু স্পেচিয়েল ফেকাল্টি এছিষ্টেঞ্চো প্ৰভাইড কৰি আছে ইয়াৰ ডিটেইলছ জানিবলৈ হ'লে আপোনালোকে ইয়াতে নাম্বাৰ এটা দি থোৱা আছে 9706980508 এই নাম্বাৰটোত হোৱাটছএপ কৰিলে হ'ল এতিয়া আহকচোন চাওঁ IS Tangent ফ্ৰী মডেল এনচাৰ কেনেদৰে প্ৰভাইড কৰি আছে গুগলত গৈ আপোনালোকে চাৰ্চ মাৰিব IS Tangent বুলি চাৰ্চ মাৰিব IS Tangent চাৰ্চ কৰাৰ পিছত ইয়াতে ৱেবছাইটটো আছে ৱেবছাইটত ক্লিক কৰিলে হ'ল ৱেবছাইটটো ক্লিক কৰাৰ পিছত আপোনালোকে টেষ্ট সিৰিজত গ'লে হ'ল টেষ্ট সিৰিজত যোৱাৰ পিছত ইয়াতে লিখা আছে ফ্ৰী মডেল এনচাৰ অফ APSC CC মেইনছ 2022 পাব্লিছ বাই IS Tangent ইয়াতে এনৰোল বাটনটো আছে এনৰোল বাটনটো ক্লিক কৰি দিলে হ'ল ক্লিক কৰি দিয়াৰ পিছত ইয়াতে ৰেজিষ্টাৰ নাও আছে ৰেজিষ্টাৰ নাওটো ক্লিক কৰিলে হ'ল ইয়াতে আপোনালোকৰ নামটো শুদ্ধকে দিব আপোনালোকৰ নামটো শুদ্ধকে দিব ইউজাৰ নেম এটা দিলে হ'ল তাৰপিছত ইমেইল আইডি এটা দিলে হ'ল আপোনালোকে নিজৰ ইমেইল আইডিটো দিব তাৰপিছত পাছৱৰ্ড এটা দিলে হ'ল তাৰপিছত ইয়াতে ৰেজিষ্টাৰ কৰি দিব ৰেজিষ্টাৰ কৰি দিয়াৰ পিছত ইয়াতে আপোনালোকে চেলিন ফিচাৰ্ছবোৰ পাব যেনেকৈ এক্সপাৰ্ট ফেকাল্টিজ ইণ্টাৰেক্টিভ ক্লাছেছ ইনডেপ এনালাইচিছ আৰু এডমিশ্যনৰ কুৱেৰি যদি লাগে তেনেহ'লে এই নাম্বাৰটোত কল কৰিব পাৰিব 9821219985 এইটো ছেভ কৰি ৰাখিব ছেভ কৰাৰ পিছত আপোনালোকে ষ্টাৰ্ট লাৰ্ণিঙত ক্লিক কৰি দিব ষ্টাৰ্ট লাৰ্ণিঙত ক্লিক কৰাৰ পিছত ইয়াতে জেনেৰেল ষ্টাডিজ 1 2 3 4 5 সকলোৰে পাই যাব এতিয়া আহকচোন চাওঁ জেনেৰেল ষ্টাডিজ 1 প্ৰথমটো ক্লিক কৰি চাওঁ প্ৰথম কুৱেশ্যনটো আছে হাউ ডু দ্য প্ৰিন্সিপাল অফ বুদ্ধিজিম ইনস্পায়াৰ ইকলজিকেল মাইণ্ডনেছ টু এড্ৰেছ দ্য লছ অফ বায়'ডাইভাৰ্চিটি এই সকলোখিনি ইয়াত লিখা আছে তাৰপিছত নেক্সট বাটনটো ক্লিক কৰিব তেনেকৈ কুৱেশ্যন নাম্বাৰ 2 পাব তাৰপিছত আকৌ নেক্সট বাটনটো ক্লিক কৰিব এই দুইটা এই গোটেই যিটো প্লেটফৰ্ম আছে আপোনালোকে ডেস্কটপতো চাব পাৰিব মানে কম্পিউটাৰতো চাব পাৰিব আৰু মোবাইলতো চাব পাৰিব ইট ইজ এভেইলেবল ইন বোথ মোড ডেস্কটপ আৰু মোবাইল মোড দুইটাতে আছে তাৰপিছত নেক্সটটো ক্লিক কৰিব পাৰিব এতিয়া কুৱেশ্যনছটো আছে ঠিক তেনেকৈ আপোনালোকে বাকী যিমান আছে 2 3 4 5 সকলোতে কুৱেশ্যনৰ এনচাৰবোৰ পাই যাব তেনেহ'লে দেৰি নকৰি সোনকালে IS Tangent জইন কৰক আৰু আহিবলগীয়া APSC CC এক্সামটো ক্ৰেক কৰক ধন্যবাদ